Good morning students. আজি আমি অধ্যায় 16 পোহৰ বা লাইট আৰম্ভ কৰিবলৈ লৈছো। এই বক্তৃতাটোত পোহৰৰ প্ৰতিফলনৰ বিষয়ে কোৱা হৈছে। তাৰ উপৰি প্ৰতিফলন দাপোনৰ দ্বাৰা কিদৰে ৰশ্মি প্ৰতিফলিত হয়, কিদৰে প্ৰতিবিম্ব গঠন হয় তাৰ বিষয়ে আমি ইয়াতে জানিম বা প্ৰতিবিম্ব কেই প্ৰকাৰৰ তাৰ বিষয়ে আমি জানিম। এতিয়া পোহৰৰ প্ৰতিফলনৰ বিষয়ে জনাৰ আগতে আমি পোহৰৰ বিষয়ে কিছু কথা জানি লোৱা উচিত। সেই সবিশেষ আমি জানি ল'ব লাগিব, তাৰ পিছতহে আমি পোহৰৰ প্ৰতিফলনৰ বিষয়ে শিকিব পাৰিম। আমাৰ কিতাপত এটা কথা দিয়া আছে যে কোনো বস্তুৰ পৰা অহা পোহৰ আমাৰ চকুত সোমালেহে আমি বস্তুটো দেখা পাওঁ। এতিয়া সেই পোহৰ বস্তুটোৰ দ্বাৰা বিকিৰিত হ'বও পাৰে বা বস্তুটোৰ দ্বাৰা প্ৰতিফলিত হ'ব পাৰে। তাৰমানে আমাৰ চকুৱে কেতিয়া দেখা পাব বস্তু এটা, যেতিয়া বস্তুটোৰ পৰা অহা পোহৰ আমাৰ চকুত সোমায়, তেতিয়াহে আমাৰ চকুৱে বস্তু দেখা পাব। তাৰমানে চকুত গৈ পিনে প্ৰতিফলন ঘটি পিনে চকুত এটা প্ৰতিবিম্ব, বস্তুটো এটা প্ৰতিবিম্ব গঠন হ'ব লাগিব, তেতিয়া আমি বস্তুটো দেখা পাম। তেতিয়াহে আমাৰ মস্তিষ্কই ধৰিব পাৰিব যে বস্তুটো কি। এতিয়া এই পোহৰ, বস্তুটোৰ পৰা অহা পোহৰ বিকিৰিত পোহৰো হ'ব পাৰে বা প্ৰতিফলিত পোহৰো হ'ব পাৰে। তাৰোপৰি পোহৰৰ উৎস, পোহৰৰ উৎস বিভিন্ন ধৰণৰ পোহৰৰ উৎস আছে। এটা মই দিছোঁ, যিবোৰ বস্তুৰ পৰা পোহৰ ওলায় সেইবোৰক পোহৰৰ উৎস বোলে। তাৰমানে যিবোৰ উৎসৰ পৰা তাৰমানে পোহৰ ওলাই আহে, যাৰ পৰা ওলাই বা উৎপত্তি হয়, সেইবোৰ বস্তুক আমি পোহৰৰ উৎস বোলো। এতিয়া ইয়াতে পোহৰৰ উৎসৰ ওপৰত ভিত্তি কৰি দুই ধৰণৰ বস্তু আছে, দীপ্তিহীন বস্তু আৰু দীপ্তিহীন আৰু দীপ্তিমান বস্তু। প্ৰথমতে দীপ্তিমান বস্তুৰ কথা কোৱা হৈছে। নিজস্ব পোহৰ থকা বস্তুক দীপ্তিমান বস্তু বোলে, নিজস্ব পোহৰ নথকা বস্তুক দীপ্তিহীন বস্তু বোলে। তাৰমানে যিবোৰ বস্তুৰ নিজৰ পোহৰ থাকিব সেইবোৰক আমি দীপ্তিমান বুলি কওঁ, আৰু যিখিনি বস্তুৰ পোহৰ নাথাকে, পোহৰ প্ৰতিফলিত কৰে, সেইবোৰ বস্তু হৈছে দীপ্তিহীন বস্তু। এতিয়া দীপ্তিমান বস্তুবোৰ সাধাৰণতে আমি ওচৰে পাজৰে কিছুমান বস্তু দেখা পাওঁ বা আমাৰ মহাকাশত কিছুমান বস্তু আছে যিবোৰ দীপ্তিমান, আৰু দীপ্তিহীন বস্তু আমাৰ পাৰিপাৰ্শ্বিকত ভৰ্তি হৈ আছে। এইবোৰ বস্তু পোহৰ প্ৰতিফলিত কৰে। প্ৰথমতে আমি লৈছোঁ ইয়াতে দীপ্তিমান পোহৰৰ উৎস। দীপ্তিমান পোহৰৰ উৎস দুই ধৰণৰ, এটা হৈছে স্বাভাৱিক উৎস, আনটো হৈছে কৃত্ৰিম উৎস। স্বাভাৱিক মানে নেচাৰেল আৰু কৃত্ৰিম মানে হৈছে আৰ্টিফিচিয়েল, বনাই লোৱা। তাৰমানে আৰ্টিফিচিয়েল বা কৃত্ৰিমটো হৈছে আমি নিজে বনাই লোৱা উৎস, আৰু যিটো আমাৰ নেচাৰেল বা আমাৰ যিটো স্বাভাৱিক উৎস আছে এইটো হৈছে নিজে নিজে বনা। প্ৰথমতে দিছোঁ স্বাভাৱিক উৎস। ইয়াৰ উদাহৰণ হৈছে জোনাকী পৰুৱা। তোমালোকে দেখিছা জোনাকী পৰুৱা নিজৰ পোহৰ থাকে, সেয়া পোহৰ কোনো বনাই দিয়া নাই, জোনাকী পৰুৱাৰ নিজৰ পোহৰ থাকে। দুই নম্বৰত হৈছে তৰাবিলাকৰ নিজৰ পোহৰ থাকে। তিনি নম্বৰ হৈছে সূৰ্য নিজৰ পোহৰ থাকে, কাৰণ সূৰ্য এটা তৰা নিজৰ পোহৰ থাকে। আৰু কৃত্ৰিম উৎসৰ ভিতৰত ইয়াতে মই দিছোঁ মমৰ শিখা বা বাল্ব, এনেকুৱা বস্তুবোৰ, টৰ্চ, এইবোৰ আমি নিজে বনাই লোৱা, এইবোৰ হৈছে কৃত্ৰিম উৎস। মনত ৰাখিবা, যিবোৰ বস্তুৰ পৰা পোহৰ ওলায় সেইবোৰ উৎসক আমি পোহৰৰ উৎস বুলি কওঁ। পোহৰৰ উৎস দুই ধৰণৰ, পোহৰৰ উৎসৰ ওপৰত ভিত্তি কৰি আমি বস্তুবোৰক দুই ধৰণে বিভক্ত কৰিব পাৰোঁ। সেইবোৰ হৈছে দীপ্তিমান আৰু দীপ্তিহীন। দীপ্তিমান বস্তুৰ নিজৰ পোহৰ থাকে, নিজস্ব পোহৰ থাকে। দীপ্তিহীন বস্তুৰ নিজস্ব পোহৰ নাথাকে। আকৌ দীপ্তিমান পোহৰৰ উৎসক আমি আকৌ দুই ধৰণে ভগাব পাৰোঁ। সেইটো হৈছে স্বাভাৱিক আৰু কৃত্ৰিম। স্বাভাৱিক হৈছে জোনাকী পৰুৱা, সূৰ্য, তৰা ইত্যাদি। আকৌ যিখিনি কৃত্ৰিম উৎস আছে তাৰে উদাহৰণ আমি দিব পাৰোঁ বাল্ব, টৰ্চ লাইট, এইবোৰ। তাৰ উপৰি মাধ্যম, পোহৰে কিদৰে গতি কৰিব। ইয়াতে দিছে বায়ু, পানী, কাঁচ আদি যিবোৰ স্বচ্ছ পদাৰ্থৰ মাজেৰে পোহৰ পাৰ হৈ যায় সেইবোৰক আলোকীয় পদাৰ্থ বা মাধ্যম বোলে। তাৰমানে পোহৰ যিবোৰ বস্তুৰ মাজেৰে, মানে যিবোৰ স্বচ্ছ পদাৰ্থৰ মাজেৰে পাৰ হৈ যাব সেইবোৰক আমি আলোকীয় পদাৰ্থ বা মাধ্যম বুলি কওঁ। তেনেকুৱা মাধ্যমবোৰ হ'ব পাৰে কাঁচ হ'ব পাৰে, পানী হ'ব পাৰে, বায়ু হ'ব পাৰে। আমাৰ যিবোৰ সাধাৰণতে আমাৰ বায়ুৰ মাজেৰে পাৰ হৈ যায়, কিছুমান কাঁচৰ মাজেৰে পাৰ হয়, কিছুমান পানীৰ মাজেৰে পাৰ হয়। এতিয়া এই বায়ু, পানী, কাঁচ এইবোৰ হৈছে মাধ্যম, তাৰমানে পোহৰে গতি কৰা মাধ্যম। এইবোৰ আলোকীয় পদাৰ্থ বুলিও কোৱা হয়। মাধ্যম অতি প্ৰয়োজনীয়। তাৰোপৰি পোহৰৰ বেগ অতি বেছি। পোহৰৰ বেগ আচলতে সকলোতকৈ বেছি, সৰ্বোচ্চ, তাৰমানে সকলোতকৈ বেছি পোহৰৰে বেগ। কাৰণ যেতিয়া ঢেৰেকনি দিলে কি হয়, আমি ঢেৰেকনিটো সোনকালে শুনা পাওঁ, কিন্তু বিজুলীটো পিছত আহে। তাৰমানে শব্দৰ যিটো বেগ, শব্দৰ বেগটো পোহৰতকৈ বহুত কম। সেইকাৰণে শব্দটো আমি পিছত শুনা পাওঁ, কিন্তু বিজুলীটো আগতে দেখা পাওঁ, কাৰণ পোহৰৰ বেগটো বেছি। ইয়াতে শূন্যস্থান অৰ্থাৎ প্ৰায় বায়ুহীন স্থানৰ মাজেদি এই বেগ প্ৰতি ছেকেণ্ডত প্ৰায় 3 লাখ কিলোমিটাৰ। মনত ৰাখিবা, শূন্যস্থান বা বায়ুহীন অৱস্থা, বায়ু নথকা পৰিৱেশত তাৰমানে পোহৰৰ বেগ হৈছে 3 লাখ কিলোমিটাৰ। প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ। কিমান বেগ, বহুত বেছি এইটো।
আৰু যদি সঠিক মানটো ক'ব লাগে এইটো এটা অনুমানিক মান যদি সঠিক মানটো ক'ব লগা হয় তেন্তে এইটো হ'ব চিটো হৈছে পোহৰৰ বেগক আমি চিৰে চিহ্নিত কৰোঁ চি ইকুৱেল টু 2 মনত ৰাখিবা 2.997925 আৰু এবাৰ কৈছোঁ 2.997925 ইনটু 10⁸ মিটাৰ পাৰ ছেকেণ্ড মানে প্ৰতি ছেকেণ্ডত ইমান মিটাৰ পোহৰে অতিক্ৰম কৰে এতিয়া এই বছৰ 3 লাখ কিলোমিটাৰ বুলি ধৰা হয় 3 ইনটু 10⁸ বুলি কোৱা হয় কাৰণ এইটো আমি ৰাউণ্ড আপ কৰিলে 2.99 টো ৰাউণ্ড আপ কৰিলে 3 হ'ব 3 ইনটু 10⁸ বুলি কৈ দিওঁ আমি সেইকাৰণে কিন্তু কি হয় পোহৰৰ বেগ শূন্য স্থানত বেছি কিন্তু যেতিয়া মাধ্যমৰ মাজেৰে পোহৰ পাৰ হ'ব যিকোনো মাধ্যম পানী হওক কাঁচ হওক বায়ু হওক ইয়াৰ বেগটো অলপ হ্ৰাস হয় অলপ কমি আহিব তাৰমানে মাধ্যমৰ মাজেৰে পাৰ হ'লে কিন্তু শূন্য স্থানৰ মাজেৰে 3 পূৰণ 10⁸ মিটাৰ পাৰ ছেকেণ্ডে হ'ব মনত ৰাখিবা কোনো বস্তুৰ পৰা অহা পোহৰ আমাৰ চকুত পৰিলেহে আমি বস্তুটো দেখা পাওঁ এনে আমি বস্তু দেখা নাপাওঁ আমি অন্ধকাৰত আমি বস্তু দেখা নাপাওঁ কাৰণ পোহৰ ৰশ্মি আমাৰ চকুত নপৰে আকৌ সেই পোহৰ ৰশ্মি বস্তুটোৰ পৰা বিকিৰিত হ'ব পাৰে বা প্ৰতিফলিত হ'ব পাৰে পোহৰৰ প্ৰতিফলনৰ বিষয়ে জনাৰ আগতে আমি প্ৰতিফলনৰ যি দুটা সূত্ৰ আছে এই সূত্ৰটা আমি জানি ল'ব লাগিব এই প্ৰথমতে এই চিত্ৰটো চাবা ইয়াতে মই এখন দাপোন লৈছোঁ সমতল দাপোন এখন লৈছোঁ ইয়াতে কি কৰিছোঁ একফালৰ পৰা মই ইয়াতে মানে পোহৰৰ উৎস এটাৰ পৰা পোহৰ ৰশ্মি এডাল দাপোনত পৰাকৈ পঠাই দিছোঁ তাৰপিছত কি হ'ব এই পোহৰ ৰশ্মিডাল যেতিয়া দাপোনত খুন্দিয়াব ই প্ৰতিফলিত হ'ব ৰিফ্লেক্ট হ'ব তাৰমানে প্ৰতিফলিত হ'ল তেতিয়া আমি ক'ম যে যিডাল পোহৰ ৰশ্মি আহি পিনে দাপোনখনত খুন্দিয়াইছে যাৰ ফলত প্ৰতিফলন হ'ল সেই পোহৰ ৰশ্মিডালক আমি এই ৰশ্মিডালক দাপোনখনত যিয়ে খুন্দিয়াইছে এইডালক আমি আপতিত ৰশ্মি বুলি ক'ম বা ইনচিডেণ্ট ৰে বুলি কয় ইংলিছত আকৌ দাপোনত খুন্দা খোৱাৰ ফলত যিডাল ৰশ্মি ঘূৰি গৈছে কোণ এটা বনাই পিনে ঘূৰি গৈছে এই ঘূৰি যোৱা ৰশ্মিডাল বা প্ৰতিফলিত হোৱা ৰশ্মিডাল আমি প্ৰতিফলিত ৰশ্মি বা ইংলিছত ৰিফ্লেক্টেড ৰে বুলি কয় আকৌ ইয়াৰ মাজত যদি আমি এডাল লম্ব টানো এই ৰশ্মিডালৰ লগত যদি 90° কৰি পিনে আমি এডাল যদি লম্ব টানো এই সমতলখনলৈ 90° কৰি আমি যদি লম্ব টানো আপতন বিন্দুত টানিব লাগিব যিডাল আপতিত ৰশ্মিডাল আহি য'ত খুন্দিয়াইছে তাতে টানিব লাগিব তাৰমানে লম্বডাল টানিলে কি হ'ব দুটা কোণৰ সৃষ্টি হ'ব এটা কোণ এই যিডাল অভিলম্ব আছে এই অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজত এটা কোণৰ সৃষ্টি হ'ব যিটোক মই আই বুলি লিখিছোঁ এইটো হৈছে আপতন কোণ আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ যিটো কোণ সেইটোক আপতন কোণ বুলি ক'ব আৰু অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত যিটো কোণ যিটোক আমি এংগল আৰ বুলি লিখিছোঁ সেইটো হ'ব প্ৰতিফলন কোণ এতিয়া আমি সূত্ৰকেইটালৈকে যাওঁ প্ৰথমটো সূত্ৰ হৈছে আপতিত ৰশ্মি আপতন বিন্দুত টনা এই আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি এই তিনিটা বস্তু মানে একেখন সমতলতে থাকে ইয়াতেও একেখন সমতলতে আছে সমতলখন হৈছে এম ডেছ এই সমতলখনতে গোটেই তিনিটা বস্তু একেলগে আছে তাৰমানে মনত ৰাখিবা আপতিত ৰশ্মি আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলতে থাকে আৰু 2 নম্বৰ যিটো সূত্ৰটো হৈছে এই যিটো আপতন কোণ আছে আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজত যিটো কোণ আপতন কোণ আৰু অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত যিটো কোণ প্ৰতিফলন কোণ এই আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান যদি আপতন কোণ 45° হয় তেন্তে যিটো প্ৰতিফলন কোণ আছে সেইটো 45° হ'ব 45° হ'ব বেলেগ হ'ব নোৱাৰে মনত ৰাখিবা আপতন কোণ সদায় প্ৰতিফলিত কোণৰ সমান আমি এনেকৈ লিখিব পাৰোঁ এংগল আই ইকুৱেল টু এংগল আৰ এংগল আই মানে হৈছে আপতন কোণ এংগল আৰ মানে হৈছে প্ৰতিফলন কোণ এতিয়া 2 নম্বৰ আমি টপিকটো লৈছোঁ সমতল দাপোনৰ কিছুমান বৈশিষ্ট্য আছে আমি ঘৰত ব্যৱহাৰ কৰি থকা যিখন দাপোন মুখ চাবৰ কাৰণে যিখন দাপোন ব্যৱহাৰ কৰোঁ সেইখন হৈছে সমতল দাপোনৰ এটা মই 5টা বৈশিষ্ট্য লিখিছোঁ প্ৰায় তোমালোকে এইবোৰ দেখিয়ে থাকা সদায় প্ৰথমটো হৈছে প্ৰতিবিম্ব থিয় হয় প্ৰতিবিম্বটো সদায় থিয় হ'ব ওলোটা নহয় ই থিয়ই হ'ব 2 নম্বৰ হৈছে প্ৰতিবিম্ব সদায় অসৎ দুই ধৰণৰ প্ৰতিবিম্ব পাওঁ আমি সৎ আৰু অসৎ প্ৰতিবিম্ব মই পিছত বুজাম ইয়াতে কোৱা হৈছে সমতল দাপোনে যি প্ৰতিবিম্ব গঠন কৰে সেইটো অসৎ মানে হৈছে ইয়াক পৰ্দাত তাৰমানে ধৰিব নোৱাৰি
যিবোৰ প্ৰতিবিম্ব আমি পৰ্দাত ধৰিব নোৱাৰোঁ সেইবোৰ হৈছে অসৎ প্ৰতিবিম্ব আৰু সমতল দাপোনে সেই অসৎ প্ৰতিবিম্ব গঠন কৰে 3 নম্বৰ হৈছে দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান তাৰমানে লক্ষ্যবস্তু মানে কি প্ৰথমতে আমি ধৰা সমতল দাপোনৰ আসনৰ আগত থিয় দিলোঁ মই থিয় দিলোঁ মোৰ প্ৰতিবিম্বটো দাপোনখনত উঠিব তেতিয়া মই কি মই হ'ম লক্ষ্যবস্তু মোৰ প্ৰতিবিম্বটো দাপোনৰ ভিতৰত ওলাব এতিয়া ইয়াতে কোৱা হৈছে দাপোনৰ সন্মুখত মই যিমান দূৰত থিয় দিম সিমান দূৰতে দাপোনৰ পিছপিনে তাৰমানে ভিতৰৰ পিনে তাৰমানে মোৰ প্ৰতিবিম্বটো গঠন হ'ব তাৰমানে লক্ষ্যবস্তু যিটো দূৰত্ব সেইটো প্ৰতিবিম্ব দূৰত্বৰ লগত সমান হ'ব 4 নম্বৰ প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰ একে এতিয়া মই যদি দাপোনৰ আগত থিয় দিওঁ সমতল দাপোন এখনৰ আগত মোৰ যিটো আকাৰ ঠিক সেই একে আকাৰৰ প্ৰতিবিম্ব এটাই সমতল দাপোনত গঠন হ'ব ইয়াতকৈ সৰু বা ডাঙৰ নহয় তাৰমানে লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমতল দাপোনৰ ক্ষেত্ৰত একেই থাকে 5 নম্বৰ এইটো এটা ইম্পৰ্টেণ্ট বস্তু এইটো প্ৰায় দেখা যায় তাৰমানে কি হয় ইয়াতে সমতলীয়া দাপোনত সোঁহাত লৰালে তাৰমানে সোঁহাতখন যদি আমি লৰাই দিওঁ সমতল দাপোনৰ সন্মুখত বাওঁ হাতখন লৰোৱা যেন পায় আকৌ যদি বাওঁ হাতখন লৰাওঁ তেনেহ'লে আমি সোঁহাতখন লৰাই দিয়া যেন পায় তাৰমানে সোঁটো বাওঁ দেখা হয় আৰু বাওঁটো সোঁফাল যেন লাগে দাপোনৰ সমতল দাপোনৰ ক্ষেত্ৰত এইটোক এই যিটো ফেন'মেনন এইটোক কোৱা হয় পাৰ্শ্বীয় প্ৰতিলোমন আৰু এইটো অকল সমতল দাপোনৰ ক্ষেত্ৰত হয় পাৰ্শ্বীয় প্ৰতিলোমন বুলি কয় প্ৰতিফলনৰ দুটা ভাগ হৈছে অনিয়মিত প্ৰতিফলন আৰু নিয়মিত প্ৰতিফলন প্ৰথমতে আমি লৈছোঁ বিক্ষিপ্ত বা অনিয়মিত প্ৰতিফলন যেতিয়া কোনো এখন তলৰ পৃষ্ঠত আপতিত সমান্তৰাল ৰশ্মিবোৰ অসমান্তৰালভাৱে প্ৰতিফলিত হয় ইয়াতে চাবা চিত্ৰটোত চাবা এই কলা যিকেইডাল মই ইয়াতে দিছোঁ ৰশ্মি আঁকিছোঁ কলা ৰশ্মিকেইডাল এইকেইডাল সমান্তৰালভাৱে আপতিত হৈছে এই যিখন পৃষ্ঠ আছে পৃষ্ঠখন উখুৰা মুখুৰা আৰু ইয়াতে সমান্তৰালভাৱে আপতিত হৈছে কিন্তু যিকেইডাল প্ৰতিফলিত ৰশ্মি আছে সেইকেইডাল অসমান্তৰালভাৱে তাৰমানে প্ৰতিফলিত হৈছে এই যিকেইডাল সেউজীয়া ৰশ্মি আঁকিছোঁ চাবা যেনি তেনি গৈছে তাৰমানে যেনি তেনি গৈ আছে এইবোৰ সমান্তৰালভাৱে প্ৰতিফলিত হোৱা নাই তেনেধৰণৰ প্ৰতিফলনক আমি অনিয়মিত প্ৰতিফলন বা বিক্ষিপ্ত প্ৰতিফলন বুলি কওঁ মনত ৰাখিবা ইয়াতে আপতিত ৰশ্মিবোৰ সমান্তৰালভাৱে আপতিত হ'ব পৃষ্ঠখনত কিন্তু যিবোৰ প্ৰতিফলিত ৰশ্মি এইবোৰ অসমান্তৰালভাৱে বা সমান্তৰাল নহয় 2 নম্বৰ হৈছে নিয়মিত প্ৰতিফলন দাপোনৰ দৰে মসৃণ পৃষ্ঠত হোৱা প্ৰতিফলনক নিয়মিত প্ৰতিফলন বোলে এই ধৰণৰ যিবোৰ প্ৰতিফলন এই দ্বিতীয় যিটো চিত্ৰ আছে চিত্ৰত মই দেখাইছোঁ ইয়াতে চাবা ৰশ্মিবোৰ সমান্তৰালভাৱে আপতিত হৈছে আৰু সমান্তৰালভাৱে প্ৰতিফলিত হৈছে এইটো দেখিলেই গম পায় ইয়াতে যে সমান্তৰালভাৱে প্ৰতিফলিত হৈ আছে আৰু ইয়াতে প্ৰতিবিম্বৰ সৃষ্টিও হ'ব কিন্তু ইয়াতে প্ৰতিবিম্বৰ সৃষ্টি নহয় মনত ৰাখিবা অনিয়মিত প্ৰতিফলনত কোনো প্ৰতিবিম্বৰ সৃষ্টি নহয় বা আৰু কিন্তু নিয়মিত প্ৰতিফলনত প্ৰতিবিম্বৰ সৃষ্টি হ'ব আন এটি বস্তু ইয়াতে লৈছোঁ প্ৰতিবিম্ব আমাৰ 2 ধৰণৰ সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব আগতো পাইছে ক্লাছ 7ত সৎ আৰু অসৎ প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব মানে কি যাক আমি ৰিয়েল ইমেজ বুলি কওঁ সৎ প্ৰতিবিম্ব হৈছে ইয়াক পৰ্দাত ধৰিব পাৰি পৰ্দা এখনত ইয়াক ধৰিব পাৰি এই প্ৰতিবিম্বটো প্ৰতিফলনৰ পিছত পোহৰ ৰশ্মিৰ প্ৰকৃত কটাকটিৰ ফলত সৎ প্ৰতিবিম্ব সৃষ্টি হয় তাৰমানে প্ৰতিফলন যেতিয়া ঘটিব প্ৰতিফলনৰ পিছত পোহৰ ৰশ্মিৰ প্ৰকৃত কটাকটিৰ ফলত এই প্ৰতিবিম্ব সৃষ্টি হ'ব আনটো প্ৰতিবিম্ব হৈছে অসৎ প্ৰতিবিম্ব যাক আমি ভাৰ্চুৱেল ইমেজ বুলি কওঁ অসৎ প্ৰতিবিম্বক আমি পৰ্দাত ধৰিব নোৱাৰোঁ এইটোৱে মেইন পাৰ্থক্য সৎ প্ৰতিবিম্বক পৰ্দাত ধৰিব পাৰি অসৎ প্ৰতিবিম্বক পৰ্দাত ধৰিব নোৱাৰি আৰু কি হয় ইয়াতে অসৎ প্ৰতিবিম্বৰ ক্ষেত্ৰত কি হ'ব প্ৰতিফলনৰ পিছত পোহৰ ৰশ্মিবিলাকৰ আপাত কটাকটিৰ ফলত তাৰমানে এইটো যেনেকৈ ইয়াতে প্ৰকৃত কটাকটি হৈছিলে সৎ প্ৰতিবিম্ব ইয়াতে প্ৰকৃত কটাকটি নহয় ইয়াত তাৰমানে কি হয় দাপোনৰ পিছফালে নিপিনে ইয়াক কটাকটি কৰাব লগা হয় তাৰমানে পিছফালে এইটো সেইকাৰণে ইয়াক কোৱা হয় অসৎ প্ৰতিবিম্ব মই সৎ আৰু অসৎ প্ৰতিবিম্বৰ বিষয়ে অলপ আগতে কৈছিলোঁ এতিয়া সৎ প্ৰতিবিম্ব গঠন হ'বলৈ প্ৰকৃত দুটা মানে পোহৰ ৰশ্মিৰ প্ৰকৃত কটাকটিৰ ফলত সৎ প্ৰতিবিম্ব গঠন হয় আৰু অসৎ প্ৰতিবিম্বৰ ক্ষেত্ৰত কি হ'ব অসৎ প্ৰতিবিম্বৰ ক্ষেত্ৰত পোহৰ ৰশ্মিৰ আপাত কটাকটিৰ ক্ষেত্ৰতহে তাৰমানে অসৎ প্ৰতিবিম্ব সৃষ্টি হ'ব মই চিত্ৰ দুটা দেখাইছোঁ এটাত সৎ প্ৰতিবিম্ব গঠন হৈছে আন এটাত
অসৎ প্ৰতিবিম্ব সৃষ্টি হৈছে। প্ৰথমটো মই এটা এখন অৱতল দাপোন লৈছোঁ, অৱতল দাপোন যাৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰৰ পিনে থাকিব, ভিতৰৰ পিনে এইটো ছাইডত তাৰমানে ভিতৰৰ পিনে থাকিব প্ৰতিফলন পৃষ্ঠখন। আৰু এই প্ৰতিফলন পৃষ্ঠত দুডাল ৰেখা, এডাল হৈছে ভাঁজকেন্দ্ৰৰ মাজেৰে গৈ পিনে দাপোনত খুন্দিয়াইছে আৰু ভাঁজকেন্দ্ৰ হৈয়ে ই ওলাই গৈছে। আনডাল মুখ্য অক্ষ যিডাল আছে এই মুখ্য অক্ষৰ সমান্তৰালভাৱে আহি দাপোনত খুন্দিয়াইছে, খুন্দিয়াই পিনে ফকাছৰ মাজেৰে ওলাই গৈছে। এতিয়া যিটো প্ৰতিবিম্ব হ'ব ইয়াতে, প্ৰতিবিম্বটো চি ভাঁজকেন্দ্ৰ আৰু ফকাছৰ মাজত গঠন হৈছে। আৰু মেইন মই যিটো কথা বুজাব বিচাৰিছোঁ সেইটো হৈছে যে দাপোনৰ সন্মুখত, দাপোনৰ যিখন প্ৰতিফলন পৃষ্ঠ আছে প্ৰতিফলন পৃষ্ঠৰ সন্মুখত গঠন হৈছে, প্ৰতিবিম্বটো গঠিত হৈছে। এইটো হৈছে প্ৰতিবিম্ব বি ডেছ এ বিটো আছিলে লক্ষ্য বস্তু, এইটো দাপোনৰ সন্মুখতে আছে। আৰু যিটো প্ৰতিবিম্ব আছে এইটো দাপোনৰ সন্মুখতে গঠন হৈছে, কিন্তু ওলোটা গঠন হৈছে, ইয়াতে ওলোটা হৈছে কিন্তু দাপোনৰ সন্মুখত গঠন হৈছে। দাপোনৰ সন্মুখত গঠন হোৱাৰ কাৰণে ইয়াক আমি সৎ প্ৰতিবিম্ব বুলি কৈছোঁ। আৰু ইয়াতে যিখিনি ৰশ্মিৰ কটাকটি হৈছে এইটো প্ৰকৃত কটাকটি, তাৰমানে দাপোনৰ সন্মুখত হৈছে আৰু ৰশ্মি দুডালৰ প্ৰকৃত কটাকটিৰ ফলত আমি প্ৰতিবিম্বটো ওলোটা প্ৰতিবিম্ব এটা পাইছোঁ। এইটোক কোৱা হয় সৎ প্ৰতিবিম্ব। এতিয়া অসৎ প্ৰতিবিম্বৰ ক্ষেত্ৰত মই ইয়াতে দাপোন লৈছোঁ, এখন সমতল দাপোন, প্লেন মিৰৰ এখন লৈছোঁ। ইয়াতে এইটো চ'ৰ্চ অবজেক্ট বা আমাৰ যিটো লক্ষ্য বস্তু, আৰু এই লক্ষ্য বস্তুৰ পৰা দুডাল ৰশ্মি আহি পিনে দাপোনত খুন্দিয়াইছে আৰু প্ৰতিফলিত হৈছে। এতিয়া এই প্ৰতিফলিত ৰশ্মিকেইডাল আমি কি কৰিব লগা হ'ল, দাপোনৰ পিছপিনে ইয়াক আপাতভাৱে টানিব লগা হৈছে। তাৰমানে এইটো ইণ্টাৰপলেট কৰা বুলি কয়। দাপোনৰ পিছপিনে আমি এই যে এনেকৈ যে ৰেখা দিছোঁ মই, এইডাল তাৰমানে আপাতভাৱে আমি টানি আনিছোঁ, আপাতভাৱে টানি আনি পিনে আমি ইয়াতে কটাকটি কৰাইছোঁ। আৰু য'ত কটাকটি কৰিছে তাতে প্ৰতিবিম্বটো গঠন হৈছে। এই লক্ষ্য বস্তুটোৰ প্ৰতিবিম্বটো তাৰমানে দাপোনৰ পিছফালে গঠন হৈছে, সেইকাৰণে ইয়াক কোৱা হয় অসৎ প্ৰতিবিম্ব। মনত ৰাখিবা, ইয়াতে দাপোনৰ সন্মুখত প্ৰকৃত পোহৰ ৰশ্মিৰ প্ৰকৃত কটাকটিৰ ফলত সৎ প্ৰতিবিম্ব গঠন হৈছে। আৰু ইয়াতে দাপোনৰ পিছফালে, এইটো আগফাল হৈছে, এই চিনকেইডাল যি আছে এই চিনকেইডাল এইফালে তাৰমানে পিছফাল, দাপোনৰ পিছফালে পোহৰ ৰশ্মিৰ আপাত কটাকটিৰ বাবে প্ৰতিবিম্ব গঠন হৈছে, সেইকাৰণে এইটো কোৱা হয় অসৎ প্ৰতিবিম্ব। বহু প্ৰতিবিম্ব, ইয়াতে সমতল দাপোনৰ ব্যৱহাৰ কৰি পিনে আমি বহুতো প্ৰতিবিম্ব সৃষ্টি কৰিব পাৰোঁ। এই বহু প্ৰতিবিম্ব যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো তোমালোকে দেখিছা চাগে। যেতিয়া তোমালোকে চুলি কাটিব যাওঁতে চেলুনত কি হয়, দুখন সমতল দাপোন, এখন আগত আৰু এখন পিছৰ পিনে থাকে। তোমালোকে যদি ভালদৰে চোৱা দাপোনখনত তোমালোকৰ মূৰৰ যিটো প্ৰতিবিম্ব, এই বহুতো প্ৰতিবিম্ব দেখা পাব, অসংখ্য প্ৰতিবিম্ব আমি দেখা পাম। ইয়াৰ সৃষ্টি কেনেদৰে হয়, ইয়াত চাবা, আমি দুখন দাপোন এখন M আৰু M1 দুখন আমি সমতল দাপোন লৈছোঁ আৰু ইয়াক মুখামুখি ৰাখিছোঁ। যেনেকৈ চেলুনত যেনেকৈ থাকে মুখামুখি, মাজত আমি বহোঁ, ঠিক তেনেদৰে মুখামুখি হৈ পিনে আমি দুখন সমতল দাপোন ৰাখিছোঁ আৰু মাজত এটা লক্ষ্য বস্তু দিছোঁ। যিকোনো আমি যেনেকৈ লক্ষ্য বস্তু হিচাপে চেলুনত আমি মাজত বহি থাকোঁ আৰু আমাৰ প্ৰতিবিম্ব দাপোনকেইখনত সৃষ্টি হয়, ঠিক তেনেদৰে আমি মাজত এটা লক্ষ্য বস্তু ৰাখিছোঁ। এইটো নামাকৰণ কৰিছোঁ পি, ইয়াৰ নাম দিছোঁ আমি পি। ইয়াৰ পৰা দুডাল ৰশ্মি, এই লক্ষ্য বস্তুৰ পৰা দুডাল ৰশ্মি গৈ পিনে এইখন দাপোনত আপতিত হ'ব। আপতিত হোৱাৰ লগে লগে ই আকৌ প্ৰতিফলিত হ'ব। প্ৰতিফলিত হ'লে ইয়াক যদি আমি পিছলৈকে টানি আনো, তেনেহ'লে ইয়াৰ কি হ'ব, আপাত কটাকটি হ'ব। কটাকটি হৈ পিনে এটা প্ৰতিবিম্ব সৃষ্টি হ'ব, প্ৰথমটো প্ৰতিবিম্ব, যাক আমি নাম দিছোঁ I1। আকৌ এই যে প্ৰতিফলিত ৰশ্মিকেইডাল এইখন দাপোনত গৈ পিনে যেতিয়া খুন্দিয়াব, এইখন দাপোনৰ কাৰণে এইডাল প্ৰতিফলিত ৰশ্মি নহয়, ইয়াত ই আপতিত হ'ব। এই দাপোনখনৰ কাৰণে এই প্ৰতিফলিত ৰশ্মিকেইডাল আপতিত ৰশ্মি হিচাপে কাম কৰিব। আকৌ কি হ'ব, যেতিয়া আপতন হ'ব দুইডাল ৰশ্মি, ইহঁত আকৌ প্ৰতিফলিত হ'ব। এইকেইডাল আপতিত হ'ল, তাৰপিছত ইয়াৰ পৰা আকৌ দুডাল প্ৰতিফলিত ৰশ্মি ওলাল। আকৌ যদি আমি ইয়াক এই প্ৰতিফলিত ৰশ্মি পিছলৈকে যদি টানি দি পিনে ই এটা সময়ত গৈ পিনে কটাকটি কৰিব আৰু তাতে এটা প্ৰতিবিম্ব সৃষ্টি হ'ব। প্ৰতিবিম্ববোৰ আমি দাপোনৰ ভিতৰৰ পিনে সোমাই থকা যেন লাগিব, তাৰমানে দেখোঁতে আমাৰ ভিতৰত সোমাই থকা যেন লাগে। এইটো হৈছে, আমি ইয়াৰ নাম দিছোঁ I2। ইয়াৰ পৰা যিকেইডাল ৰশ্মি প্ৰতিফলিত হৈছিল, সেইকেইডাল ৰশ্মি আকৌ এইখন দাপোনৰ কাৰণে আপতিত ৰশ্মি হ'ব। আকৌ সেই আপতিত ৰশ্মি প্ৰতিফলিত হ'ব। প্ৰতিফলিত হয় আমি যদি আকৌ তাক যদি পিছপিনে টানি আনো, তেন্তে এটা পইণ্টত দি কটাকটি কৰিব, তাত 3 নম্বৰ যিটো আমাৰ প্ৰতিবিম্ব সেইটো গঠন হ'ব। এনেকৈ
এবাৰ প্ৰতিফলিত হৈ পিনে এবাৰ আপতিত হৈ পিনে এনেকৈ বহুতো প্ৰতিবিম্বৰ সৃষ্টি হয়। কিমান প্ৰতিবিম্বৰ সৃষ্টি হ'ব আমি ক'ব নোৱাৰোঁ, অজস্ৰ অসংখ্য প্ৰতিবিম্বৰ সৃষ্টি হয়। এই পদ্ধতি ব্যৱহাৰ কৰা হয় বিভিন্ন প্ৰক্ৰিয়াত, বিভিন্ন বস্তুত এই প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰা হয়। এইটো কোৱা হয় বহু প্ৰতিবিম্বৰ সৃষ্টি এইদৰে কৰিব পাৰি। দুখন সমতল দাপোন এটা ডিষ্টেঞ্চত মুখামুখি কৰি ৰাখিব লাগিব আৰু মাজত লক্ষ্য বস্তুটো থ'ব লাগিব, তেতিয়া বহুতো প্ৰতিবিম্বৰ সৃষ্টি হ'ব।